সৰুপথাৰৰ ২ নম্বৰ পদুমনিৰ ৰঙাগৰা ঘাটৰ সমীপত ধনশিৰি নৈৰ প্ৰবল খহনীয়া। ধনশিৰি নৈৰ বুকুত যা গৈছে শতাধিক কৃষিভূমি। বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও সুফল পোৱা নাই স্থানীয় লোকে। বাৰিষাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰু যেহেতু সেই স্থানত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক শিৱাশিষ শৰ্মাই, আৰু শিৱাশিষ শৰ্মাই আমাক স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া শুনাব। নিশ্চিতভাৱে চাওক, মই উপস্থিত আছো সৰুপথাৰ সমজিলাৰ ৰঙাগৰা ঘাটত ২ নং পদুমনিৰ এখন গাঁৱত উপস্থিত আছো। আৰু মোৰ সতীৰ্থই দেখুৱাব এনেদৰে আচলতে ধনশিৰিৰ যি নদী আছে, সেই ধনশিৰি নদীৰ কৰাল গ্ৰাসত প্ৰায় শ বিঘা মাটি ইতিমধ্যে ধনশিৰি নৈত যা গৈছে। কিন্তু যিগৰাকী জলসম্পদ মন্ত্ৰী আছে, জলসম্পদ মন্ত্ৰীগৰাকী, সেই জলসম্পদ মন্ত্ৰীগৰাকীয়ে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, বা বিভাগীয় কৰ্তৃপক্ষই ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। চপে বহু সময়ত এই ধনশিৰি নৈৰ কৰাল গ্ৰাসত প্ৰায় শ বিঘা মাটি এই ধনশিৰি নৈৰ কৰাল গ্ৰাসত লোপ পাইছে বা মাটিখিনি গৈছে। মোৰ সতীৰ্থই দেখুৱাব, ইয়াত বিভিন্ন লোক আছে, মই তেওঁলোকৰ সৈতে, স্থানীয় লোকসকলৰ সৈতে কথা পাতিম। মোৰ লগত এগৰাকী যুৱক আছে। চাওক, বিভিন্ন সময়ত ইয়াত আবেদন নিবেদন কৰি থকা হৈছে। আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ যে হাজাৰ বিঘা মাটি ধনশিৰি নৈ আচলতে কবলত পৰিছে, গৰাখহনীয়া হৈছে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। কি জনাব? হয়, মই আজি ইয়াত মই স্থানীয়ভাৱে মই আজি বহুত দুখিত, যিহেতু মই 2023 ফেব্ৰুৱাৰী মাহত আমাৰ ইয়াত বিধায়ক এটা স্মাৰ্ট পত্ৰ দিয়া হৈছিলে, যিহেতু আমি কৈছিলোঁ আমাৰ 2 নম্বৰ পদুমনি ৰঙাগৰা ঘাটলৈ এই গৰাখহনীয়া যি অৱস্থাখিনি হৈ আছে, ছাৰ এইটো আপুনি এবাৰ আহি চাই দিয়ক। আৰু এইটো লৈ আমি স্মাৰ্ট পত্ৰ দিছিলোঁ। টোটেলি সেই টাইমত মোক 2 মিনিট দিছে কথা ক'বলৈ। 2 মিনিট মই কেনেকৈ বুজাম, হ'লেও মই সেই স্মাৰ্ট পত্ৰখিনি দিছোঁ, ডিটেইলছখিনি। আৰু তেখেতক মই বেলেগ টাইমতো কৈছিলোঁ যে ছাৰ আপুনি আহি চাওক, আমাৰ ইয়াত বসবাস কৰা বহুতো আছে, আৰু আমাৰ এটলিষ্ট ইয়াত এই 4 নম্বৰ ৱাৰ্ডত 1200তকৈ বেছি আছে ভোট। যিহেতু আমাৰ ইয়াত মানুহখিনি শ বিঘাখিনি গৰাখহনীয়াখিনি গোটেই ধ্বংস কৰি দিছে নদী এইটোত। আপোনালোকে অন্ততঃ আহি এটা নদী মানুহ কিবা এটা যদি কৰি দিয়ে, হয়তো আমাৰ মানুহখিনি বহুতো ৰক্ষা এটা হ'ব। তাতে সেইটো কৈ মই তাৰপিছত পিয়ুষ হাজৰিকা ছাৰলৈও মই এটা স্মাৰ্ট পত্ৰ দিছিলোঁ ইমেইলৰ জৰিয়তে দি। আজিলৈকে একো ৰেছপন্সলি নাপালোঁ। সেই বুলি মই আজি বহুত দুখিত। আৰু ইয়াত আমাৰ স্থানীয়সকলেও আছে, মহিলাসকলে, তেখেতেও ক'ব। নিশ্চিতভাৱে চাওক, এনেদৰে কৰাল গ্ৰাসত পৰিছে, ধনশিৰিৰ নদীত পৰিছে ৰঙাগৰা ঘাটৰ আৰু 2 নং পদুমনিৰ বহু হাজাৰ বিঘা মাটি, কিন্তু বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। কি জনাব? আমিতো দুখীয়া মানুহ, আমাৰতো মাটি লৈ গ'ল কাটি পিনি, 6 বিঘা মাটি লৈ গ'ল। এতিয়া আমি ক'ত থাকিম? আমাৰ থাকিবলৈ জেগাই নাই, আমি ক'ত থাকিম? আমি বানটো বান্ধিলে এটুকুৰা মাটি যে এইটো থাকিবলৈ পাৰি, খেতি কৰিবলৈ খাওঁ, খেতিয়ক মানুহ, গৰীব দুখীয়া মানুহ, কি কৰিম? উপায় নাই আমাৰতো চাকৰি তাকৰি নাই ন, দুখীয়া মানুহ হয় ন। এতিয়াও মাটি গৰাখহনীয়া হৈয়ে আছে, মাটি লৈ গ'ল, ঘৰ চৰ লৈয়ে গ'ল। এতিয়া ক'ত থাকিম আমি? চৰকাৰক দাবী জনাইছো আমি, আমাক বানটো বান্ধি দিয়ক, আমাৰ থাকিব, নহ'লে ক'ত যাম আমি? সুবিধা পোৱা নাই আমি এইখিনিত। পানী উঠিলে গোটেই ঘৰ চৰ লৈ গুচি গ'ল। নিশ্চিতভাৱে চাওক, আৰু এগৰাকী মহিলা আছে, মই তেওঁৰ পৰা জানিম। কি ক'ব আচলতে? এতিয়া মাটি চব লৈ গ'ল, কি কৰিম? এতিয়া ঘৰত পঢ়িবলৈ জাগাও নাই, মাটিও নাই। এতিয়া 10 বিঘা মাটি লৈ গ'ল মাটি, এতিয়া ঘৰো নাই, ঘৰ লওঁ হৈ আছে, ঘৰত পৰি আছে একদম মাটিতে নদীতে। আপোনালোকৰ কিমান মাটি আছিলে? আমাৰ মাটি আছিলে 17 বিঘা, চব গ'ল নদীত। এতিয়া মাটি নাই, এতিয়া অলপ আছে, এক টুকুৰা আছে, এইটো ঘৰো নহ'ব, এইটো ঘৰ লওঁ হৈ আছে, এইটো টুকুৰা। আৰু আমাক স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া শুনালে শিৱাশিষ শৰ্মাই। শিৱাশিষক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।